ৰাজ্যৰ 14খন জিলাৰ লগতে আজি শিৱসাগৰতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি শিৱসাগৰ জিলাৰ 5খন আঞ্চলিক পঞ্চায়ত, 12খন জিলা পৰিষদ, 82খন গাঁও পঞ্চায়তৰ 820টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। আজি পুৱা 7:30 বজাৰ পৰা জিলাখনৰ 858টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিয়লি 4:30 চলিব ভোটগ্ৰহণ। জিলাখনৰ পৰা সৰ্বমুঠ 2291 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে 216 গৰাকী আঞ্চলিক পঞ্চায়ত, 37 গৰাকী জিলা পৰিষদ আৰু 2038 গৰাকী গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী। জিলাখনৰ 5,01,151 গৰাকী ভোটাৰে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব। মুঠ ভোটাৰৰ 2,48,257 গৰাকী পুৰুষ আৰু 2,52,891 গৰাকী মহিলাৰ লগতে 3জন তৃতীয় লিংগৰ ভোটাৰ। উল্লেখযোগ্য, ইতিমধ্যে জিলাখনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে 15 গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে। পুৱাৰে পৰা উৎসাহ উদ্দীপনাৰ সৈতে ৰাইজে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ। নিৰাপত্তাৰো কৰা হৈছে কটকটীয়া ব্যৱস্থা। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। নমস্কাৰ। প্ৰথমতে সকলো ৰাইজকে ওলাই আহি আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনালোঁ। আৰু ইতিমধ্যে আমি আপোনালোকে সকলোতো গম পাইছে, এবাৰ ৰংপুৰবাসী, মোৰ দৃঢ় বিশ্বাস যে এবাৰ ৰংপুৰবাসীয়ে আমাৰ নৱপ্ৰজন্মক এই ৰংপুৰ পঞ্চায়তখন গতাই দিব। আৰু মই এবাৰ 28 নং ৰংপুৰ আঞ্চলিকৰ ৰাইজৰ দলৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী। আৰু আজিতো আমাৰতো পৰীক্ষা দিন, আৰু আমিতো দৃঢ় বিশ্বাস যে 11 তাৰিখে আমি এটা ভাল ফলাফল পাম। আৰু বিশেষ বাকী আজি ইমান নকওঁ, যিহেতু আমাৰ এটা পৰীক্ষা দিন। এনেকুৱা লাগিছে মানে অনুভৱ কিয় ভালেই লাগিব, অকণ ভয়ো লাগিব, অলপ ভয়ো লাগিছে, শংকাও আছে। তাকে ৰাইজে সহযোগ কৰিছে। কি হয় মই নহয়, কেণ্ডিডেট একচুৱেলি চবেই আশাবাদী যে তেওঁৱে মানে বিজয়ী হ'ব। গতিকে যি কৰে আৰু মানে ৰাইজৰ আশীৰ্বাদ যদি আছে হ'ব আৰু জয়ী হ'ম বুলি ভাবিছোঁ। আজি ইলেকশ্যন হৈছে, সকলো ৰাইজ ওলাই আহিছে। ৰাতিপুৱা সময়, দুপৰীয়া সময়লৈ হয়তো আৰু ইয়াতকৈ ভিৰ হ'ব। আশানুৰূপ ফলাফলে ৰাইজে দেখুৱাব বুলি আশা কৰিছোঁ। কি হয় সময়ে ক'ব। মই বৰ্তমান নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছোঁ। 6 নং নভঙনীয়া ৱাৰ্ড।